হেৰুৱা জীৱনটোক কেতিয়াও মনত পেলাই থাকিব নালাগে। ভাগ্যত লিখা কথাবোৰক লৈ কেতিয়াও অনুশোচনা নকৰিব। নেদেখাজনে আপোনাৰ কপালত যি লিখিছে সেয়া সকলো আপোনাৰ মংগলৰ বাবে লিখিছে। যিটো হ'ব লগা আছে যিকোনো উপায়ে হ'ব আৰু যিটো হেৰাবলৈ থাকিব সেইটো হাজাৰ সাৱধানে ৰাখিলেও হেৰাই যাবই। গতিকে কালিলৈ কি হ'ব তাৰ কথা ভাবি আজিৰ দিনটো নষ্ট নকৰিব। আপুনি আপোনাৰ কামত গুৰুত্ব দিয়ক। যিজনে আপোনাৰ লগত কথা পাতিব নিবিচাৰে তেওঁক জোৰ নকৰিব। ব্যস্ত থাকক আৰু তেওঁলোকক উপলব্ধি কৰাওক যে আপুনি তেওঁলোকৰ অবিহনে থাকিব পাৰে। কাৰোবাক বেছি বিচাৰি হাবাথুৰি খাই নাথাকিব। আপুনি যিমান কোনোবা এজনক বিচাৰি মৰিব সেইজনে সিমানেই আপোনাক ইগনৰ কৰিব। মানুহৰ যেতিয়া বেয়া সময় আহে তেতিয়া বহু কথা শুনিব আৰু সহ্য কৰিব লগা হয়। কথা হজম কৰিবলৈ শিকক। এইটো গুণে আপোনাক শিকাব। মানুহবোৰ ডাৱৰৰ দৰে, সিহঁত কেৱল আপোনাৰ জীৱনত আহে আৰু যায়। আপুনি মাত্ৰ সূৰ্যটোৰ দৰে স্থিৰ হৈ থাকিব লাগিব। আমাৰ দুখৰ বোজাটো যিমানেই পিছফালে বাঢ়ি যায় সিমানেই আমি আগলৈ হাউলি আহোঁ। ইয়াৰ অৰ্থ এইটোৱে যে বোজাটো গধুৰ হ'লেও বহি দিব নালাগে। সদায় আগলৈ অলপকৈ হ'লেও আগবাঢ়ি গৈ থকা উচিত। যি যাব বিচাৰে তেওঁক যাবলৈ দিয়ক। হাজাৰ ধৰি ৰাখিব খুজিলেও এটা সুযোগ পালেই আঁতৰি যাবই। যি আপোনাৰ অনুভৱৰ মূল্য নিদিয়ে তেওঁ আপোনাক ভাল পাব নোৱাৰে। যিজনে আপুনি কোৱা সৰু শব্দ এটাৰ অৰ্থও বুজি নাপায়, আপুনি তেওঁৰ ওপৰত এটা প্ৰবন্ধ লিখিলেও তেওঁ বুজি নাপাব। নিয়ৰৰ টোপালৰে যেনেদৰে নদী এখন ভৰাই তুলিব নোৱাৰি, ঠিক তেনেদৰে চকু পানীৰে কাকো ঘূৰাই আনিবও নোৱাৰি। আপোনাক কোনোবাই অৱহেলা কৰিলে দোষ সেইজনৰ নহয়, দোষ আপোনাৰ। কাৰণ আপুনি তেওঁৰ পৰা বহুত আশা কৰিছিল। য'ত গুৰুত্ব কমি যায় তাত দূৰত্ব বঢ়াই দিয়ক, নহ'লে আপোনাক আনজনে পদে পদে ঠাট্টা কৰি থাকিব। আমাৰ জীৱনৰ কিছুমান বাস্তৱ কথা। বয়সৰ লগে লগে আমি বেছি শান্ত হৈ পৰোঁ। কাৰোবাৰ ওপৰত খং কৰি গোটেই দিনটো নষ্ট কৰা উচিত নহয়। বয়স বঢ়াৰ লগে লগে আশাবোৰ লাহে লাহে কমি যায়। বয়স বঢ়াৰ লগে লগেই পইচাৰে নিজৰ চখ পূৰণ কৰিবলৈ বেছি সুখী হ'ব। বয়স বঢ়াৰ লগে লগে আমি 10 জনৰ পিছত দৌৰি নাযাওঁ। কাৰোবাক সুখী কৰাৰ চিন্তাই টোপনি নাইকিয়া কৰে। বয়স হ'লে মানুহে হেৰুৱাবলৈ ভয় নকৰা হৈ পৰে। ভয় হয় সন্মান হেৰুৱাবলৈ। আপুনি কাকো জোৰ কৰি নিজৰ জীৱনত ধৰি ৰাখিবলৈ নিবিচাৰিব। আত্মসন্মানেৰে গোটেই জীৱনটো অকলে কটাব পাৰি। কষ্টৰে উপাৰ্জন কৰা প্ৰত্যেকজন মানুহ এটা ডাঙৰ অট্টালিকাত বহি থকা মানুহজনতকৈ অলপো যে বেলেগ নহয় সেইটো স্পষ্টকৈ বুজিব পাৰি। যি কষ্ট কৰে তেওঁলোক সকলো সমান বুলি জানিব। যেতিয়া আমাৰ বয়স বাঢ়ি যায় তেতিয়া আমাৰ বন্ধুবোৰ কমি যায়। অদৰকাৰী ভিৰবোৰ ভাল নলগা হয়। যাৰ লগত আপুনি ভাল মানুহ হিচাপে সম্পৰ্ক গঢ়ি তুলিব তেওঁক আপুনি জীৱনত ঠাই দিব। পিঠিৰ পিছফালে সমালোচনা কৰা মানুহবোৰক গুৰুত্ব দিয়া কমাই দিয়ক। আপোনাৰ ক্ষতি কৰিব বিচাৰিলেও সেইবোৰ মানুহক ক্ষমা কৰি দিয়ক। এটা কথা মনত ৰাখিব, পৰিৱৰ্তন প্ৰতিশোধতকৈ বেছি মূল্যৱান। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।